নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ বিজ্ঞানৰ পাঠ নং 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথম কৈছে যে শুদ্ধ উত্তৰটো বাছি উলিয়া। ইয়াৰে প্ৰথম 1 নম্বৰ প্ৰশ্নটো কৈছে যে কোনবিধ খাদ্য শস্য। A নম্বৰ অপশ্যনত দি আছে যে ওলকবি, তাৰপিছত B নম্বৰ অপশ্যনত দি আছে ধান, C নম্বৰত দি আছে সৰিয়হ আৰু D নম্বৰত দি আছে মচুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে B নম্বৰটো ধান। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো কোনবিধ শীতকালীন খাৰিফ কৰপ শস্য নহয়। ইয়াৰে A নম্বৰ অপশ্যনটো দি আছে যে সয়াবিন আৰু B নম্বৰত দি আছে আলু আৰু C নম্বৰত দি আছে যে সৰিয়হ আৰু D নম্বৰত দি আছে যে মচুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে D নম্বৰটো মচুৰ। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছতো কোনবিধ শস্যই নাইট্ৰজেন যোগান ধৰি মাটি সাৰুৱা কৰে। ইয়াৰ A নম্বৰ অপশ্যনত দি আছে যে ফুলকবি, B নম্বৰ অপশ্যনত দি আছে যে শালি ধান আৰু D নম্বৰত দি আছে যে মচুৰ মাহ আৰু C নম্বৰ অপশ্যনত দি আছে যে ঘেঁহু। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে D নম্বৰটো যে মচুৰ মাহ। এনেকৈ লিখি দিলে হৈ যাব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত কোনবিধক ৰাসায়নিক সাৰৰ জৰিয়তে মাটিত দিয়া নহয়। ইয়াৰে A নম্বৰত দি আছে যে নাইট্ৰজেন, B নম্বৰত দি আছে ফছফৰাছ আৰু C নম্বৰত দি আছে যে হিউমাছ আৰু D নম্বৰত দি আছে যে পটাছিয়াম। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে C নম্বৰটো হিউমাছ। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে মাটি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা কেইবিধমান সঁজুলিৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে মাটি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা কেইবিধমান সঁজুলিৰ নাম হৈছে নাঙল, হেৰ আৰু কল্টিভেটৰ। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত শস্য বুলিলে কি বুজা? ৰোপণৰ সময়ৰ ওপৰত ভিত্তি কৰি শস্যসমূহক কি কি ভাগত ভাগ কৰা হৈছে। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে ৰোপণৰ বাবে ব্যৱহাৰ কৰা বীজক শস্য বুলি কোৱা হয়। ৰোপণৰ সময়ৰ ওপৰত ভিত্তি কৰি শস্যসমূহক বৰ্ষাকালীন শস্য আৰু শীতকালীন শস্য হিচাপে দুটা ভাগত ভাগ কৰা হৈছে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত দুটা জৈৱিক সাৰ আৰু দুটা ৰাসায়নিক সাৰৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে দুটা জৈৱিক সাৰৰ নাম হৈছে গোবৰ আৰু কেঁচুসাৰ আৰু দুটা ৰাসায়নিক সাৰৰ নাম হৈছে ইউৰিয়া আৰু পটাছ। এইকেইটা লিখি দিলে হৈ যাব। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত দুবিধ মাহজাতীয় শস্যৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে দুবিধ মাহজাতীয় শস্যৰ নাম হৈছে ৰহৰ আৰু মচুৰ। এই দুবিধৰ নাম লিখি দিলে হৈ যাব। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত শস্যাৱৰ্তন বুলিলে কি বুজা? ইয়াৰ উত্তৰটো লিখিব লাগিব যে এনেকৈ যে এডৰা মাটিত এবছৰত বিভিন্ন ধৰণৰ খাদ্য শস্য আৰু মাহজাতীয় শস্য সলনি কৰাকে শস্যাৱৰ্তন বোলে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো কৈছে যে জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ পাৰ্থক্য লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ মাজত পাৰ্থক্য হৈছে এনেকৈ লিখিব লাগিব যে প্ৰথমে লিখিব লাগিব যে জৈৱিক সাৰ আৰু তাৰপিছত ইফালে লিখিম যে আমি ৰাসায়নিক সাৰ। তাৰপিছত জৈৱিক সাৰো লিখিম যে আমি ই প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা আৰু এটা লিখিম যে ইয়াক ঘৰতে প্ৰস্তুত কৰিব পাৰি। তাৰপিছত ৰাসায়নিক সাৰো লিখিম আমি ই কৃত্ৰিমভাৱে উৎপন্ন হোৱা আৰু লিখিম এটা ইয়াক ঘৰতে প্ৰস্তুত কৰিব নোৱাৰি। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত অপতীৰ্ণ কাক বোলে? অপতীৰ্ণ নিৰ্ণয় কৰা দুবিধ সঁজুলিৰ আৰু এটা অপতীৰ্ণাশক দৰৱৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে খেতি পথাৰত থকা অপ্ৰয়োজনীয় বন বাদবোৰক অপতীৰ্ণ বুলি কোৱা হয়। অপতীৰ্ণ নিৰ্ণয় কৰাৰ দুবিধ সঁজুলিৰ নাম হৈছে খুৰপী আৰু কৰ। তাৰপিছত আৰু এবিধ দৰৱৰ নাম হৈছে বুটা কলৰ। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত বীজ ছটিওৱা সঁজুলিসমূহৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিম যে এনেকৈ যে বীজ ছটিওৱা সঁজুলিসমূহৰ নাম হ'ল চিড ড্ৰিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 10 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত তলৰ ক অংশৰ লগত খ অংশ মিলোৱা। এইটো প্ৰথমে দি আছে যে A নম্বৰটো যে ৰাইজবিয়াম বেক্টেৰিয়া। ইয়াত আমি D নম্বৰ লগত মিলাই দিম যে এবিধ। ইয়াত খ অংশ মিলাই দিম এবিধ। তাৰপিছতটো কৈছে যে শীতকালীন শস্য। ইয়াত আমি E নম্বৰটোৰ লগত মিলাই দিম যে সৰিয়হ। তাৰপিছত ক অংশত কৈছে যে চক্ৰাকাৰ কৰ সঁজুলি। ইয়াত আমি খ অংশত মিলাই দিম A নম্বৰ অপশ্যনৰ লগত বন নিৰণি দিয়া। তাৰপিছত D নম্বৰটো দিছে যে বুটা কলৰ দ্ৰৱ। এইটো আমি আস্তানি দি দিম ইয়াত B নম্বৰটোৰ লগত বননাশক। তাৰপিছত ই নম্বৰটো কৈছে যে
কাঁচি সঁজুলি এইটো আমি চি নম্বৰ অপশ্যনৰ লগত মিলাই দিম যে ধান কটা এনেকৈ বা এইখিনি লিখিলে হৈ যাব আজিলৈ ইমানে ধন্যবাদ